বেচাওক যে বিভিন্ন খাদ্য সামগ্ৰীৰ কথাই কওক বা অন্য পণ্যজাত সামগ্ৰী যি আচলতে ভয়ংকৰ মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধিৰ মাজতে দেখিবলৈ পোৱা গৈছে যে শেহতীয়াকৈ যি গম পোৱা গৈছে যে 1 জুলাইৰ পৰা বৃদ্ধি কৰা হ'ব বাছৰ ভাড়া প্ৰায় 70% যি বাছৰ ভাড়া বৃদ্ধি কৰা হ'ব যিসকল আচলতে যাত্ৰী দৈনিক যিসকল যাত্ৰী আচলতে অহা যোৱা কৰে বা যিসকল যাত্ৰীবাহী বাহনত অহা যোৱা কৰা যিসকল যাত্ৰী এই যাত্ৰীসকলৰ মূৰত পুনৰবাৰ মাধমাৰ বুলি ক'ব লাগিব আৰু এই সন্দৰ্ভত মই প্ৰতিক্ৰিয়া ল'বৰ বাবে মই নগাঁৱত আছোঁ আৰু নগাঁৱৰ মই কেইবাজনো লোকৰ পৰা মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম মই যদি আপোনাৰ পৰা মই জানিবলৈ চেষ্টা কৰোঁ যে দেখিবলৈ পোৱা গৈছে যে 70%কৈ বাছ ভাড়া বৃদ্ধি পাব বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি ইতিমধ্যে হৈছে লগতে 70% যদি বাছ ভাড়া বৃদ্ধি হয় দৈনিক যিসকল আচলতে অহা যোৱা কৰা ব্যক্তি তেওঁলোকৰ বাবে মাধমাৰ বুলি ক'ব লাগিব কি ক'ব এই সন্দৰ্ভত নিশ্চয় কৈছা পৰিবহণ ব্যৱস্থাটো ৰাইজৰ সুবিধাৰ বাবে শোষণৰ বাবে নহয় এতিয়া কথাটো হ'ল বাছত দৈনিক বা বিভিন্ন যিসকল ৰাজহুৱা বাছ আছে সেই বাছসমূহত দৈনিক কোনসকল মানুহ আহে নিম্ন মধ্যম মানুহখিনি আহে যিসকলে চাকৰি কৰে ডাঙৰ ডাঙৰ টকা অট্টালিকা আছে তেওঁলোকেতো দৈনিক অহা যোৱা বাছত নাহে তেওঁলোকে আহে গাড়ীত AC লগোৱা কাৰত বা বিভিন্ন দামী দামী বাইকত আহে যিসকল ব্যক্তি আহে সেইসকল ব্যক্তি হ'ল নিম্ন মধ্যবিত্তৰ ব্যক্তি সেইসকলৰ ক্ষেত্ৰত আপুনি চাওক যদি 70% বাছ ভাড়া বাঢ়ে মই ধৰি ল'লোঁ নগাঁৱৰ পৰা চামগুৰিলৈ ভাড়া 100 টকা এতিয়া 70% বঢ়াৰ লগে লগে সেই ভাড়া গৈ 170 টকা হ'ব কিন্তু তাৰ পৰিৱৰ্তে যিসকল ব্যক্তিয়ে নিম্ন মধ্যবিত্তৰ ব্যক্তি যিসকলে দিন হাজিৰা কৰে বা বিভিন্ন ব্যক্তিগত খণ্ডত চাকৰি কৰে তেওঁলোকৰ দৰমহা সেই 70% বাঢ়িব নেকি তেওঁলোকৰ দিন হাজিৰা সেই 70% বাঢ়িব নেকি এটা কথা ক'ব লাগিব ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ ফলত যি পেট্ৰ'পণ্য সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি হৈছে তাৰ প্ৰভাৱেই বাছ ভাড়াত পৰিছে কিন্তু চৰকাৰখনে এই ক্ষেত্ৰত এইসমূহক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিছিল ইমান দিন আৰু আমি শুনামতে গণমাধ্যমতো পাইছোঁ যুদ্ধৰ সমাপ্তি ঘটিছে যদিহে যুদ্ধৰ সমাপ্তি ঘটিছে শেষ পৰ্যায়ত কিয় বাছ ভাড়া বৃদ্ধি কৰিব লগা হৈছে পৰিবহণ বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে বাছ ভাড়া যি আগৰ নিৰিখ আছিল সেই নিৰিখতে থাকিব লাগে কিয়নো যিসকল ব্যক্তি নিম্ন মধ্য শ্ৰেণীৰ ব্যক্তি সেইসকলে কিন্তু এই ক্ষেত্ৰত হাৰাশাস্তি ভুগিব কিন্তু কিয়নো 70% ভাড়া কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে বহুত বেছি নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ মই আপোনাৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে দেখা পোৱা গৈছে ইতিমধ্যে বিভিন্ন পণ্যজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে লগতে এতিয়া জানিবলৈ পোৱা গৈছে যে 1 জুলাইৰ পৰা 70% বাছৰ ভাড়া বৃদ্ধি পাব 70% নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইটো উপহাৰ অসমবাসী ৰাইজৰ বাবে এইটো উপহাৰ একদম ডাঙৰ এটা ছাৰপ্ৰাইজ দেই মানে 100-2খনমান আসন লৈ জিকিছেতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অসমৰ মুখ্যমন্ত্ৰী এজন আপুনি কি কয় নিজকে এজন ডাইনামিক বুলি কয় ডাইনামিক মানুহ এজনৰ মোৰ আজি গাঁৱৰ পৰা 10 কিলোমিটাৰ ছাত্ৰ ছাত্ৰীসকল স্কুল কলেজলৈ আহিব লাগিব তাৰ বাছ ভাড়া ইনকেছ যেতিয়া মোৰ যোনটো মানে প্ৰডাকশ্যন মই এজন কৃষক দেই ধানৰ মোন ৰঞ্জিত ধানৰ মোন 720 টকা বেচিছোঁ আপুনি ডাইলগ মাৰি থাকে নহয় চৰকাৰী ৰেটটো বোলে 2000 কিমান পাৰ কুইণ্টেল নাপাওঁ নহয় নিদিয়ে নহয় বনিয়াকেইটাই কিনি লয় মই আজি এটা মালচিন কিনি আনিছোঁ আজি এসপ্তাহৰ পৰা আজি এইটো কিনি আনিছোঁ চাওক 200 টকা বাঢ়িলে মানে কথাটো হৈছে কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শূন্যত গদা ঘূৰাই ৰাইজক অসমৰ জনসাধাৰণক টুপি পিন্ধোৱা যোনটো কাম কৰিছে এইটো কিন্তু বেছি দিন নচলিব দুৰ্ভাগ্যজনক কথা আজি তাৰিখত চাওক মানে এই যোনটো ইন্ধন জাতীয় সামগ্ৰী যিটো অস্বাভাৱিক বৃদ্ধি হৈছে ইলেকশ্যন ৰিজাল্ট দিয়াৰ পিছত 10ৰ পৰা 15 টকা প্ৰতি লিটাৰ ডিজেল আৰু পেট্ৰলৰ মূল্য বৃদ্ধি হ'লে বাছ মালিকসকলকতো আপুনি মাথাত ৰাম টাঙুন দিব নোৱাৰে না আজি ট্ৰেক্টৰ মই মাৰি আছিলোঁ 300ৰ পৰা 350 বিঘা এতিয়া 400 টকা তলত নাহে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কম আপুনি আমাৰ অসমৰ মানুহবিলাকক আদিম যুগলৈ লৈ যাওক বাছ চাছো নালাগে ট্ৰেক্টৰো নালাগে এই মোৰ যে ককা দেউতাহঁত খোজকাঢ়ি শ্বিলঙৰ ৰাজধানীলৈকে গৈছিলে নহয় MLA মিনিষ্টাৰসকলক লগ কৰিবলৈ সেই ব্যৱস্থালৈ লৈ গৈ আছে গতিকে দুৰ্ভাগ্যজনক কথা কি ক'ম আমি সাধাৰণ মানুহ আমাৰ কথা শুনিব কোনে কিন্তু আমি যোনটো ফিল কৰিছোঁ যোনটো অনুমান কৰিছোঁ যে সাম্প্ৰতিক সময়ত সৰ্বসাধাৰণ মানুহ শ্ৰমজীৱী মানুহ চলি ফুৰা একদম অসুবিধাত পৰিছোঁ মানে এক কথাত ক'বলৈ গ'লে আমাৰ যোনটো কেঁকুৰা থাকে নহয় মানে আমাৰ গাঁৱত যোনবিলাক মানে কেঁকুৰা থাকে কেঁকুৰা চেপা দিছে ভাই একদম মানে উপায় নাইকিয়া হৈছে মই এতিয়া মটৰচাইকেল চলাব নোৱাৰা হৈছোঁ চাইকেলখন মানে 100 কেইটকামান 10 টকামান পেট্ৰলৰ লিটাৰ নোৱাৰোঁ সম্ভৱ নহয় চাইকেল এখন কিনিবলৈ এতিয়া চাইকেল সিদিনা সুধিছোঁ এখনত পংকজ চাইকেল ষ্টৰত বোলে দাদা 1000 মান বাঢ়ি গ'ল নহয় এখনত
কেনেকৈ সম্ভৱ কেনেকৈ? এতিয়া মোৰ খেতি পথাৰত শ্ৰম কৰা মানুহজনক মই সেই সমতুল্যটো মই তেওঁক মানে তেওঁৰ যোনটো লেবাৰ পে'মেণ্টটো বেছি কৰিব নোৱাৰোঁ। এইকাৰণে চাওক যে কৃষি সামগ্ৰী যোনবিলাক উৎপাদিত শস্যৰ কিন্তু মূল্য দিনক দিনে কমি গৈছে। এইটো আমি নিশ্চিতকৈ ক'ব লাগিব। আৰু তাৰ যোনবিলাক প্ৰডাকশ্যন কৰিবৰ কাৰণে আমাৰ যোনবিলাক মানে কমডিটি লাগে সেইবিলাক চব বনিয়াৰ হাতত নিয়োজিত। আজি আপোনাৰ সিদিনা আপোনালোকে সংবাদ মাধ্যমে পথাৰত আমাৰ পৰা লাইভ কৰিছে যে নাইট্ৰজেন জাতীয় সাৰ DAP NPK এইবিলাক চবৰে দাম বঢ়াই দিলে ভাই। আজি চিডছবিলাক তিয়ঁহৰ গুটি এটা মই কিনিব নোৱাৰোঁ, তৰমুজৰ গুটি কিনিব নোৱাৰোঁ, কিন্তু তাক যেতিয়া মই বেচিব লওঁ নহয় তাৰ দাম নাই। ভেন্দি কেজি এতিয়া 10 টকা বেচি আছোঁ, মই মোৰ পথাৰত বেচি আছোঁ, আজি তাৰিখত বেচি আছোঁ। বেঙেনা কেজি 10 টকা বেচি আছোঁ। ক'ত কেনেকৈ কোনে বেচিছে নাজানো, কিন্তু মই কৃষকে এইটো পাইছোঁ দেই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, যদি 80ৰ পৰা 90% মানুহ নগাঁও জিলাত শ্ৰমজীৱী কৃষক মানুহ। চাকৰি আপুনি এনে ডাইলগ মাৰি লাভ নাই নহয়, চাকৰি ইমান দিব পৰা নাই। গতিকে কথাটো আহিলে কি 80ৰ পৰা 90% মানুহে আপোনাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি ইমান সংখ্যক সিদিনা আপোনাক ভোটত জিকাই পেলাই অসমৰ পুনৰ মুখ্যমন্ত্ৰীত অধিষ্ঠিত কৰিছে। এই মুখ্যমন্ত্ৰীত অধিষ্ঠিত হোৱাৰ পিছত আজি যুদ্ধৰ কথা কওক কিবা কওক, আমিতো সাধাৰণ মানুহ এই লেভেলটোতো আমি বুজি নাপাওঁ নহয়। আপোনাক CM এইকাৰণে পতা হৈছে, আপুনি তাক কণ্ট্ৰল কৰিব লাগিব, আপুনি মানুহক সকাহ দিব লাগিব। সকাহ দিব পৰাকৈ কিবা এটা কৰক, নহ'লে অসমৰ শ্ৰমজীৱী মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। আৰু এইটোৱেই যদি হৈ থাকে মানুহ কিন্তু নাখাই মৰিব লাগিব। এতিয়া বাছ ভাড়াৰ লগতে আপোনালোকৰ আমি যদি কওঁ গোটেই ট্ৰেন্সপৰ্টেশ্যন কষ্টটো বাঢ়ি যাব। আপোনাৰ আলু পিঁয়াজৰ দাম বাঢ়িব, দালিৰ দাম বাঢ়িব, মিঠাতেলৰ দাম বাঢ়িব। মানে আমাৰ যোনবিলাক এচেঞ্চিয়েল কমডিটি যোনবিলাক আমাক নহ'লে নহ'ব, এই গোটেইবিলাকৰে মূল্য বৃদ্ধি হ'ব। আৰু ইতিমধ্যে আপোনালোক সকলোৱে জানে যে ৰিটেইলৰ আমাৰ গ্ৰাম্য অঞ্চলত যোনবিলাক দালি চেনি বা নিমখ অকণ দি আছিল সেইটোও বন্ধ কৰি দিছে। মানে জাতি ক'ত লৈ যাব বহুত চিন্তিত। আমি মানে একদম বিৰাট এটা ডিপ্ৰেশ্যনত ভুগি আছোঁ যে কি কৰিম, কেনেকৈ কি কৰিম, ল'ৰা ছোৱালীকেইটা পঢ়াম কেনেকৈ, কলেজলৈ কেনেকৈ পঠাম কওকচোন। মই ইমান পইচা ক'ত পাম? মইতো খেতি কৰা মানুহ, ধানৰ মূল্য বৃদ্ধি হোৱা নাই, মৰাপাটৰ মূল্য বৃদ্ধি হোৱা নাই, মই মোৰ উৎপাদিত সামগ্ৰীবিলাকৰ কেঁচা সামগ্ৰীবিলাকৰ মূল্য বৃদ্ধি হোৱা নাই, সেইবিলাক বেছি মই সিহঁতক ভাড়া পইচাটো দিব লাগিব। ভাড়া পইচাটো আপোনালোকে কোৱা লেখীয়াকৈ যদি 70% ইনক্ৰিজ হৈ যায়, মানে পূৰা টোটেল 10%ই ধৰক ইনক্ৰিজ হৈ যায়, তেনেহ'লে মই মোৰ সন্তানটোক স্কুল এৰুৱাব লাগিব, কলেজত আৰু পঠাব নোৱাৰিম। এইটো সম্ভৱ নহ'ব মানে আজিৰ তাৰিখত। মই সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপুনি অসমৰ জনগণৰ হৃদয়ৰ কোণত আপুনি আছে বুলি নিজকে অনুমান যিহেতু কৰে, গতিকে মই এজন অসমবাসী হিচাপে আপোনাক পুনৰ অনুৰোধ জনাইছোঁ যে জাতিটোক এই যে কেঁকুৰা চেপা দিছে নহয়, জাতিটোৰ যে পানীত হাঁহ নচৰা অৱস্থালৈকে গৈছে, এই অৱস্থাৰ পৰা ঘূৰাই আনিব পৰাটোকহে আপোনাক ক'ম যে আপুনি এজন সঁচাৰে দক্ষ ক্ষমতাশালী মুখ্যমন্ত্ৰী অসমৰ হয়। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। দেখিবলৈ পোৱা গৈছে যে যি পণ্যজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে যি আচলতে দেখা পোৱা গৈছিল যে যি আচলতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, ইয়াৰ ফলস্বৰূপে দেখা পোৱা গৈছে যে যি আচলতে যাত্ৰীসকলৰ বাবে পুনৰ মাধমাৰ বুলি ক'ব লাগিব যে যি আচলতে বাছ ভাড়া বৃদ্ধি 70% বাছ ভাড়া বৃদ্ধি। আৰু এই সন্দৰ্ভত নগাঁৱৰ মই প্ৰতিক্ৰিয়া দেখালোঁ আৰু নগাঁৱৰ যি আচলতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু